মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ লগত ছ'চিয়েল আৰু জিঅ'গ্ৰাফিৰ যিটো তোমালোকৰ প্ৰথমৰ যিটো চেপ্টাৰ আছে অৰ্থনৈতিক ভূগোল এই পাঠটো তোমালোকক আলোচনা কৰিব ওলাইছোঁ। তোমালোকে মন দি চাবা যে অৰ্থনৈতিক ভূগোলৰ আমি কি কথা জানিব লাগিব। এতিয়া তোমালোকে চোৱা আমাৰ অৰ্থনৈতিক ভূগোল বুলি ক'লে প্ৰথমতে তোমালোকে চাবা যে অৰ্থনৈতিক ভূগোল কাক বোলে আৰু আমাৰ ভূগোলক দুটা ভাগত ভগোৱা হৈছে। এটা হৈছে তোমালোকৰ প্ৰাকৃতিক ভূগোল আৰু আনটো হৈছে মানৱ ভূগোল। আৰু এইটো হৈছে এটা আমাৰ অৰ্থনৈতিক ভূগোলটো হৈছে মানৱ ভূগোলৰ এটা পাৰ্ট। গতিকে আমি মানৱ ভূগোল বুলি ক'লে কি কথা বুজিম যে আমাৰ টকা পইচা এই সকলোবিলাক মানুহৰ কাৰ্যকলাপসমূহ য'ত মানে অধ্যয়ন কৰা হয় সেইটোৱে হৈছে মানৱ ভূগোল। এতিয়া আমি চোৱা আমাৰ ইয়াত জানিব লাগিব যে ইয়াত আমাৰ আছে অৰ্থনৈতিক যিটো অৰ্থনীতি মানে টকা পইচা। গতিকে আমাৰ ইয়াত অৰ্থনীতিৰ যোনজন পিতৃস্বৰূপ তেওঁৰ কথা আছে। আমি তেওঁক জানিব লাগিব যে তেওঁ আছিলে আমাৰ জৰ্জ চিজহোম। ইয়াৰ পিছত আমি আন এটা কথা জানিব বিচাৰিছোঁ যে আমাৰ তেওঁৰ মতে কি আছিলে অৰ্থনীতিৰ জৰ্জ চিজহোমৰ মতে তেওঁ আছিলে অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ আৰু তেওঁৰ মতে হৈছে যে এখন ঠাইৰ উন্নয়নৰ গতি নিৰূপণ কৰাটোৱেই হ'ল উদ্দেশ্য। সেইটো জানিলা। আৰু অৰ্থনৈতিক বৃত্তি আমি জানিব লাগিব। অৰ্থনৈতিক বৃত্তি হৈছে আমাৰ 4 প্ৰকাৰৰ। সেই 4 প্ৰকাৰৰ এক প্ৰকাৰ হৈছে আমাৰ হৈছে প্ৰাথমিক, দ্বিতীয়ক, তৃতীয়ক আৰু চতুৰ্থক। প্ৰাথমিক বুলি ক'লে তোমালোকে যে আমাৰ প্ৰকৃতিৰ পৰা যিবোৰ আমি সম্পদ ডাইৰেক্টলি আহৰণ কৰোঁ সেইটো হৈছে আমাৰ প্ৰাথমিক। আৰু যি কাৰ্যে প্ৰকৃতিৰ পৰা আনা আমাৰ বস্তুবিলাক নিজে উৎপাদন কৰি আকৌ নতুন এটা বস্তু উলিয়ায় সেইটো দ্বিতীয়ক। আৰু প্ৰাথমিক আৰু দ্বিতীয়ক মিলি মানুহৰ ওচৰত যেনেকৈ আমি যাতায়াত পৰিবহণ বজাৰ লাগে তেতিয়া তৃতীয়ক হয়। আৰু চতুৰ্থক হৈছে দ্বিতীয় আৰু তৃতীয়কটো লৈ পেলাই আমি বেংকৰ যোগেদি যেনেকৈ আমি আগবাঢ়িব পৰা যায় সেইটোৱে চতুৰ্থক বৃত্তি। আৰু ইয়াৰ লগত তোমালোকে জানিব লাগিব যে আমি ভূগোল পালোঁ। গতিকে আমি ভূগোল জানিব লাগিব কৃষি ভূগোল বা আমি তাৰ লগত কৃষি ভূগোল কি বা কৃষি হৈছে কি আমাৰ কাৰ্যৰ লগত জড়িত। গতিকে কৃষি ভূগোলৰ প্ৰকাৰ বিতৰণ কৃষি সামগ্ৰী বজাৰ আমদানি ৰপ্তানি এই সকলোখিনি কথা আমি জানিব লাগিব। তাৰপিছত আমি জানিব লাগিব যে ইয়াৰ লগত আমাৰ কিছুমান ঔদ্যোগিক প্ৰকাৰ থাকিব। ঔদ্যোগিক প্ৰকাৰ মানে উদ্যোগৰ প্ৰকাৰ। তাৰপিছত তোমালোকৰ থাকিলে এইখিনিৰ লগত থাকিলে জিঅ'গ্ৰাফি সম্পদ ভূগোল থাকিলে। তাৰপিছত আমাৰ থাকিলে পৰিবহণ ভূগোল। তাৰপিছত আমাৰ থাকিলে বজাৰ ভূগোল। তাৰপিছত পৰিকল্পনা আৰু তাৰপিছত আমাৰ আহি গ'ল পৰিকল্পনা আৰু উন্নয়ন। তাৰপিছত আহি গ'ল আমাৰ পৰ্যটন ভূগোল। গতিকে এইটো তোমালোকৰ কাৰণে বহুত দৰকাৰী হয়। আৰু ইয়াৰ পিছত আমাৰ এতিয়া প্ৰশ্ন হ'ব পাৰে যে সম্পদ কাক বোলে আৰু তোমালোকৰ জিম্মামানৰ মতে সম্পদৰ গুণ দুটা কাৰ্যকাৰিতা আৰু উপকাৰিতা। গতিকে এইটো হৈছে একদম ইম্পৰ্টেণ্ট কথা। আৰু তাৰপিছত আমি আৰু ইয়াৰ পাঠৰ দৰকাৰী কথা কি জানিলোঁ যে আমাৰ আজিৰ সম্পদ কাইলৈ ব্যৱহাৰ নহ'বও পাৰে। গতিকে আজিৰ সম্পদ ব্যৱহাৰ নহ'ব পাৰে কাইলৈ ব্যৱহাৰ হ'ব। কিছুমান সামগ্ৰী আমাক উপকাৰো নকৰে অপকাৰো নকৰে। সেইটো হৈছে নিষ্ক্ৰিয় বা নিৰপেক্ষ। আৰু যেতিয়ালৈকে মানুহে গম পোৱা নাছিলে ধৰা বোলে আমাৰ তেল ওলাব ইয়াত খনিজ তেল বোলে ইয়াত আমাৰ কয়লা ওলাব তেতিয়া সেইটো নিৰপেক্ষ হৈ আছিলে। কিন্তু যেতিয়া মানুহে গম পালে তেতিয়াৰ পৰাহে কামটো কৰিব পাৰিলে। গতিকে যিবোৰ সামগ্ৰী মানুহক অপকাৰ সাধন কৰে তাক কয় যে পৰিৰোধক। গতিকে আমি জানিব লাগিব যেনে ধৰা এতিয়া অনুৰ্বৰ মাটি বা বানপানী জৰ্জৰিত অঞ্চল সেইবিলাকতো আমাৰ সমস্যা। গতিকে সেইখিনি কথা তোমালোকৰ ইম্পৰ্টেণ্ট জানিলেই হ'ল মূল কথাখিনি। আৰু সম্পদৰ চাৰ্টখন তোমালোকে পূৰা মুখস্থ কৰি পেলাবা। সম্পদৰ চাৰ্টখন বহুত দৰকাৰী হয়। ইয়াত তোমালোকৰ ভাগবোৰ সুধিলে পাৰিবা। আৰু আমি সৃষ্টি অনুসৰি সম্পদৰ ভাগ প্ৰাকৃতিক সম্পদ মানৱ সৃষ্ট আৰু মানৱ। গতিকে প্ৰাকৃতিক বুলি ক'লে গম পালাই প্ৰকৃতিৰ পৰা পোৱা ধান চাউল। তাৰপিছতে মানৱ সৃষ্ট আৰু তাৰ প্ৰকৃতিক হৈছে প্ৰকৃতিৰ পৰা পোৱাবিলাক। মানৱ সৃষ্ট মানুহে যিবোৰ সৃষ্টি কৰে। আৰু বাকী মানৱ মানে তোমালোক ধৰা ছাত্ৰ ছাত্ৰীয়ে মানুহৰ কথা কৈছে। তাৰপিছত আমি জীৱীয় অজীৱীয় পাইছোঁ। জীৱীয় মানে জীৱ থকা অজীৱীয় মানে জীৱ নাথাকা মাটি শিল বালি এইবোৰ। গতিকে আমাৰ এতিয়া সম্পদৰ কথা আহিলে এতিয়া ধৰা আমাৰ ৰাষ্ট্ৰ বুলি ক'লে আমাৰ জাতীয় সম্পদ বা আন্তৰ্জাতিক সম্পদ কোনটো
ঠিক তেনেকৈ আমাৰ নৱীকৰণযোগ্য বা যিবোৰ সম্পদ পুনৰ সৃষ্টি কৰিব পাৰি সেইবোৰ, আৰু যিবোৰ আমি সৃষ্টি কৰিব নোৱাৰোঁ, আমি বায়ু, পানী বা সূৰ্যৰ ৰশ্মি, সেইবোৰ হৈছে অনৱীকৰণযোগ্য। গতিকে পুনৰ সৃষ্টি কৰিব নোৱাৰি। এতিয়া তেনেকুৱা কথাখিনি আমি এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। আৰু আমাৰ ধৰা ব্যক্তিগত বুলি ক'লে তুমি ভালকৈ সদায় জানিবা নিজৰ কথা কৈছে, বা আমাৰ যদি আহি যায় ইয়াত জাতীয় দেশৰ কথা হ'ব, আন্তৰ্জাতিক ক'লে আমাৰ ধৰা সাগৰ মহাসাগৰ যেনেকৈ, ঠিক তেনেকুৱা ধৰণৰ কথা আহিব। তাৰপিছত আমি সম্পদ সংৰক্ষণ কেনেকৈ কৰিব পাৰি সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। এতিয়া তোমালোকে চাবা যে জাতীয় সম্পদ, আন্তৰ্জাতিক সম্পদ, এতিয়া আমি মানে কি কৰিব লাগিব, ধৰা আমাৰ প্ৰকৃতিয়েতো সদায় সকলো সময়তে সমানে আমি নাপায় বস্তুবোৰ, কিন্তু প্ৰকৃতিৰ পৰা যেনেকৈ আমাৰ ধৰা বাহিৰৰ আমেৰিকা বা কানাডা বা জাপান, জাৰ্মানী, ইংলেণ্ড, এটা খনিজ সম্পদ অধিক উন্নত দেশ, কিন্তু পপুলেশ্যনটো কম। গতিকে সেই সম্পদবোৰ যেনেকৈ ধৰা গুৰুত্ব দি যিধৰণে সিহঁতক অনিষ্ট নোহোৱাকৈ অপব্যৱহাৰ হ'বলৈ দিয়া নাই, সেইটো তেনেধৰণে সংৰক্ষণ কৰি ৰাখিছে। গতিকে সেইটো। তাৰপিছত আমাৰ ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ, এইটো আহিব। এইটো কেতিয়া, ক'ত, ফ্ৰেন্সত 1948। তাৰপিছতে তোমাৰ জুলিয়ান হাকছনো বুলি পেলাই সঞ্চালক প্ৰধান, আৰু বন গৱেষণা 1986, সেইখিনি চাবা। তাৰপিছত আমাৰ লাষ্ট থাকিব আমাৰ ইয়াত এইকেইটা বস্তু বহুত দৰকাৰী, যে আমি কি কৰিব লাগিব, সম্পদ সংৰক্ষণৰ পদ্ধতিকেইটা বহুত দৰকাৰী। গতিকে বিকল্প সম্পদৰ সন্ধান এটা কৰি থকাৰ পিছতে আৰু আন এটা, ধৰা কপাহী কিবা এটা কৰি থকাৰ পিছত তেল বা প্ৰাকৃতিক গেছ, তাৰপিছত আমি এতিয়া বেলেগ কিবা সৌৰশক্তি আনিব পাৰোঁ নেকি, শক্তি পানীৰ পৰা উৎপাদন কৰিব পাৰোঁ নেকি, তেনেকুৱা বিকল্প তেল, প্ৰাকৃতিক গেছ। গতিকে এতিয়া ধৰা আমি যেনেকৈ ধৰা এতিয়া বতাহ, উইণ্ডৰ পৰাও যেনেকৈ সৃষ্টি বেলেগ বেলেগ কৰিছে বিকল্প। আকৌ তাৰপিছতে ধৰা আমাৰ আহি গ'ল তেল, প্ৰাকৃতিক গেছ। তাৰপিছত আহি গ'ল তোমাৰ পুনৰাৱৰ্তন। এতিয়া পুনৰাৱৰ্তনটো আহি গ'ল ব্যৱহাৰৰ উপযোগী কৰি তোলা। তাৰপিছত অভিযোজন, যিটো আমাৰ ৰাসায়নিক সাৰ যেনেকৈ কৰিব পাৰি। বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস, যিবোৰ আমাৰ পেলোৱা দ্ৰব্য তাৰ পৰিমাণ কমাব লাগে। জ্ঞান আৰু শিক্ষা দিব লাগে, আমি মানে এইটোৰ কাৰণে আমি এৱাৰনেছ কৰিব লাগে, সঠিক মূল্যায়ন কৰিব লাগে। গতিকে সেইখিনি আমাৰ আছিলে এই পাঠৰ মূল কথা। তোমালোকে ইয়াৰ পৰা MCQ বিলাকো আহিব, মই ক'ম, কিন্তু তোমালোকক এই কথাখিনি যদি মনোযোগ কৰা, মূল কথাখিনি, তোমালোকে এই পাঠৰ সকলো প্ৰশ্নৰ উত্তৰ পাৰিবা। মই তোমালোকক ছ'চিয়েল পঢ়োৱা নাই, কিন্তু ভাবিলোঁ যে অলপমান তোমালোকৰ সহায় হ'ব বুলি আলোচনা কৰিলোঁ। তোমালোকে লগৰ লগত শ্বেয়াৰ কৰিবা ভিডিঅ'টো, আৰু ছাবস্ক্ৰাইব কৰি থ'বা, আৰু লাইক কৰিবা। থেংক ইউ।